হেল্ল' বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে বহুতো ভাল খবৰ। বহুত কেইটা পোষ্ট ওলাইছে য'ত তোমালোকে আবেদন কৰিব পাৰিবা। পোষ্টটোৰ নাম হৈছে চেলছ অফিচাৰ। বন্ধু-বান্ধৱীসকল, ইয়াতে যদি আমি চেলাৰীৰ কথা আলোচনা কৰো তেতিয়াহ'লে 33,000ৰ পৰা 41,000লৈকে তোমালোকে পাৰ মান্থ দৰমহা পাবা। আৰু বন্ধু-বান্ধৱীসকল, এইটো ফুল টাইম জব হয়। আৰু এইটো লোকেশ্যনৰ কথা যদি আলোচনা কৰো তেতিয়াহ'লে এইটো গুৱাহাটী এৰিয়াৰ আণ্ডাৰত পৰে। আৰু ইয়াতে বেনিফিটছ আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে এটা বেনিফিটছ আছে য'ত আপোনাৰ হেল্থ ইন্সুৰেঞ্চ থাকিব। বন্ধু-বান্ধৱীসকল, ইয়াত আবেদন কৰাৰ কাৰণে তোমালোকৰ যোগ্যতা কি কি লাগিব? বন্ধু-বান্ধৱীসকল, ইয়াতে তোমালোকৰ আবেদন কৰাৰ কাৰণে তোমালোকৰ বেচেলৰ ডিগ্ৰী পাছ কৰিলেই হৈ যাব, মানে ডিগ্ৰী পাছ কৰিলেই হৈ যাব। আৰু এটা কথা ইয়াতে কৈ থৈ যাওঁ, বন্ধু-বান্ধৱীসকল, তোমালোকৰ যিটো ষ্টেট লোকেল লেংগুৱেজ ভাষা, মানে এছামিজ ভাষাটো তোমালোকে সম্পূৰ্ণকৈ শুদ্ধকৈ বুজিব লাগিব, ক'ব লাগিব আৰু লিখিব পৰা হ'ব লাগিব। ত' বন্ধু-বান্ধৱীসকল, তোমালোকে সোনকালে আবেদন কৰি ল'বা। এইটো গুৱাহাটী এৰিয়াত পৰে। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকে যিকোনো ষ্টেট বা ডিষ্ট্ৰিক্টৰ পৰা তোমালোকে আবেদন কৰিব পাৰিবা আৰু চাকৰিটো কৰিব